নমস্কাৰ শিক্ষকসকলৰ বিদ্যালয়ত উপস্থিতি সংক্ৰান্তীয় এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এই ভিডিঅ'টিৰ যোগেদি। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ লেটাৰ আহিছে। লেটাৰখন পঠাইছে সকলো জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ লগতে ইন্সপেক্টৰ অফ স্কুল কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিষ্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন অফিচাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ। ইয়াতে বিষয়টো চাওক, ৰিগাৰ্ডিং আইডেণ্টিফিকেশ্যন অফ এবচেণ্টিজ। বিদ্যালয়ত অনুপস্থিত থকাসকলক চিনাক্তকৰণ সন্দৰ্ভত। এই লেটাৰখনৰ মূল কথাটো হৈছে চৰকাৰে বিদ্যালয়ত অনুপস্থিত শিক্ষকসকলক চিনাক্ত কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে ওপৰত উল্লেখ কৰা বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে। আৰু যদি কোনো শিক্ষক অবিৰতভাৱে বিদ্যালয়ত উপস্থিত নাথাকে তেন্তে অনুপস্থিত থকা দিনকেইটাৰ দৰমহা কৰ্তনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এই বিষয়াসকলে। এইখিনিয়ে হৈছে এই লেটাৰখনৰ মূল কথা। এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে কোনো সময়ত কিন্তু শিক্ষা সেতু এপে কাম নকৰা হৈ থাকে। তেনে ক্ষেত্ৰত বিদ্যালয়ত উপস্থিত থাকিও শিক্ষা সেতু এপত উপস্থিতি দিব পৰা নাযায়। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ শেহতীয়া বা বাতৰি পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।